মাৰ্ঘেৰিটাত মৃত্যুদূত ৰূপত চিকিৎসক পুনৰ মাৰ্ঘেৰিটাত প্ৰসূতি মহিলা মৃত্যুৰ ঘটনা চিকিৎসকৰ গাফিলতিত মৃত্যু হোৱাৰ অভিযোগ পৰিয়াল তথা স্থানীয় দল সংগঠনৰ প্ৰসূতি মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি মে ফ্লাৱাৰ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি চিকিৎসকৰ গাফিলতিত প্ৰসূতি মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সহ স্থানীয় লোকে উত্তাল কৰিলে চিকিৎসালয়ৰ চৌহদ প্ৰতিবাদকাৰীসকলে মাৰ্ঘেৰিটাৰ ৰাজপথত টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰাক লৈ স্থানীয় আৰক্ষীয়ে বাক বিতণ্ডা লগাৰ লগতে হতাহতিৰ সৃষ্টি হয় জানিব পৰা মতে জাগুনৰ বিজয় গৌতমৰ পত্নী কমলা শৰ্মাক বুধবাৰে মে ফ্লাৱাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল চিকিৎসক ৰাজেশ গুপ্তাৰ তত্ত্বাৱধানত উক্ত নিশাই 12 বজাত কমলাই এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে কিন্তু বৃহস্পতিবাৰে প্ৰসূতিগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত নিশাই চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ডিব্ৰুগড়তে প্ৰসূতিগৰাকীয়ে অকাল মৃত্যু সাৱটিবলগীয়া হয় উল্লেখ্য যে মাৰ্ঘেৰিটাত সঘনাই সংঘটিত হৈ আহিছে গৰ্ভৱতী মহিলা তথা নৱজাত শিশুৰ মৃত্যু কিছুদিনৰ পূৰ্বে মাৰ্ঘেৰিটাস্থিত আন দুখন নাৰ্ছিং হোমতো অনুৰূপ ঘটনা সংঘটিত হৈছিল পুনৰ আন এটি ঘটনা সংঘটিত হোৱাত উত্তপ্ত হৈ পৰে মাৰ্ঘেৰিটা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চিকিৎসক ৰাজেশ গুপ্তাক গ্ৰেপ্তাৰ কৰাৰ লগতে মে ফ্লাৱাৰ চিকিৎসালয়খন বন্ধ কৰাৰ দাবী জনাইছে অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে যোৱাকালি ৰাতি ঘটনা এখন এই আমাৰ উদয়পুৰ চাৰিমেলৰ নিবাসী আমাৰ এজন পেচেণ্ট আছিলে তেখেতক ইয়াত এডমিট কৰা হ'ল তেখেতক এডমিট কৰাৰ পিছত প্ৰেগনেঞ্চি পেচেণ্ট হয় তো ইয়াত ডক্টৰ গুপ্তা আৰু আমাৰ গৌতম দাস শতাধিকাৰী মেডিকেল পেচেণ্টগৰাকীৰ নাম কি আছিলে পেচেণ্টগৰাকীৰ নাম আমাৰ লেডি এজনীৰ নামটো নাজানো আমাৰ উদয়পুৰ নিবাসী লেডি এজনী হাজবেণ্ডৰ নাম কি আছিলে বিজয় গৌতম হয় তেখেতৰ ৱাইফ তো ইয়াত এডমিট হ'লে তাহাঁতে ট্ৰিটমেণ্ট কৰিম বুলি তাৰপিছত ঠিকে আছে এই হিচাপে যেনেকৈ ডক্টৰে কয় তেনেকৈ ডক্টৰ হিচাপে ট্ৰিটমেণ্ট চলি আছিলে চিজাৰিং হৈ ভালে বেবীক ওলাই দিলে চিজাৰিং কৰি পিছত যেতিয়া গম পালোঁ ব্লিডিং ৰখা নাই ব্লিডিং নৰখাত ডক্টৰহঁতে হতাশ হ'ল তাৰপিছত গম পালে তাহাঁতৰ ৰং ট্ৰিটমেণ্ট হৈছে এই ডক্টৰ গুপ্তা বোলাজন মানুহজনে আজি 15-20 দিন হৈছে আমাৰ জাগুনৰে ফুলবাৰী নিবাসী এজনী এনেকুৱাই প্ৰেগনেঞ্চি কেছ এটাত তেখেতে মা আৰু বাচ্চা দুটাকে তেখেতে ডেথ কৰি পেলালে তেনেকৈ তেখেতে কি কৰে কেছটো লৈ গৈ জটিল অৱস্থাত যেতিয়া হৈ যায় তেতিয়া কেছটো তেখেতে ৰেফাৰ কৰে ডিব্ৰুগড়লৈ ৰেফাৰ কৰে তাৰপিছত পেচেণ্টজনক ডিব্ৰুগড় মেডিকেল ৰিকভাৰী কৰিবলৈ মুস্কিল হৈ যায় এই যোৱা আজি 15-20 দিন আগত ঘটনা এটা কৰিলে জাগুনত আজি আকৌ আলি নাৰ্ছিং হোমত হৈছিলে ঘটনাটো আজি আকৌ আলি নাৰ্ছিং হোম তেখেতে এৰি দিলে আজি আকৌ মাৰ্ঘেৰিটাৰ মে ফ্লাৱাৰ নাৰ্ছিং হোমত তেখেতে আকৌ ইয়াত জইন কৰি আকৌ মানুহৰ জীৱন লগত তেখেতে বাৰে হেতালি খেলি আছে ডক্টৰজনৰ ভাল নামটো কি নাম ডক্টৰ ৰাজেশ গুপ্তা আৰু জনামতে আমি যিমান গম পাওঁ ডক্টৰৰ গ্ৰুপত আমি তদন্ত কৰি আছোঁ ডক্টৰজন প্ৰথমে আছিলে আমাৰ মাৰ্ঘেৰিটা চিভিলৰ ডক্টৰ চিভিলৰ পৰা তেখেতক ছাছপেণ্ড কৰা গৈছে যিহেতু গম পোৱা গৈছে যেতিয়া এটা চৰকাৰী মেডিকেল যিজন ছাছপেণ্ড হোৱা ডক্টৰ বাৰে মাৰ্ঘেৰিটা নাৰ্ছিং হোমে কিয় এই ডক্টৰক লৈ আছে কি পইচা লোভত লৈ আছে নে কিয় এনেকুৱা নাৰ্ছিং হোম চলাই আছে আমি তেতিয়াও লাষ্ট
লাষ্ট টাইম যেতিয়া আমি আলিমাটিকত এই ঘটনা হৈছিলে তেতিয়া আমি ক'লোঁ, তেতিয়া ডক্টৰ গুপ্তা তেতিয়াৰ পৰা পলাই নাহিলে, আমাৰ লগত যোগাযোগ নকৰিলে। কিন্তু আজি আকৌ এই ঘটনাটো ঘটিলে, সেইকাৰণে আমি আজি এই আপোনাৰ মিডিয়াযোৰ যোগেদি আমি হতিয়াই দিব বিচাৰিছোঁ মাৰ্ঘেৰিটাৰ গোটেই যিমান নাৰ্ছিং হোম আছে এনেকুৱা ডক্টৰৰ লগত লৈ, এনেকুৱা ডক্টৰ আপোনালোকে মেডিকেলত থৈ মানুহ জীৱন লগত হেতালি নেখেলিব। যদি আপোনালোকে নোৱাৰে পেচেণ্টক যদি ট্ৰিটমেণ্ট কৰিব নোৱাৰে, আপোনালোকে আগতীয়াকৈ পেচেণ্টক ডিব্ৰুগড়লৈ ৰেফাৰ কৰিব। মানুহক অপাৰেশ্যন কৰি মেলি অন্তিম অৱস্থাত ডিব্ৰুগড় ৰেফাৰ কৰি আপোনালোকে নিজকে নিজে মেডিকেলটো আমাৰ ভাল বুলি ক'বলৈ আপোনালোকে নিবিচাৰিব। আৰু এতিয়া কিন্তু আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ক্ৰীড়া আঞ্চলিক সমিতি আহিছোঁ আৰু আমি হকাই দিব বিচাৰিছোঁ, যদি আমাৰ এই ভণ্টিজনীৰ যদি উচিত ন্যায় নাপায় কিন্তু আমি ৰাস্তাত ওলাবলৈ বাধ্য হ'ম। তেতিয়া কিন্তু এই মে ফ্লাৱাৰ আৰু ডক্টৰ গুপ্তাক জগৰীয়াব। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।